মৰমৰ অগণিহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু লৈ আহিছোঁ তোমালোকলৈ বুলি এটা মজাৰ সাধু। কাৰ সাধু? বীৰবল আৰু আকবৰৰ। আগতেও বহুতবিলাক মই বীৰবল আৰু আকবৰৰ কাহিনী তোমালোকক শুনাই আছোঁ নহয়। খুব মজা কথাবিলাক। বীৰবল হৈছে উপস্থিত বুদ্ধিৰ ভঁৰাল আৰু সেইবাবে আকবৰে বীৰবলক খুব বিশ্বাস কৰে আৰু ধেমালি ধুমুলাৰ চলেৰে কি কৰে? বীৰবলৰ পৰা বহুত প্ৰশ্নৰ সদ উত্তৰ বিচাৰি লয়। সদায় প্ৰাতঃ ভ্ৰমণ বা আবেলিৰ ভ্ৰমণত দুয়ো ওচৰৰ ৰাস্তাই কেতিয়াবা খোজকাঢ়ে। এদিন তেনেদৰে দুয়ো খোজকাঢ়ি থাকোঁতে দেখিলে ৰাস্তাৰ দাঁতিতে টোকাৰি বজাই টুং টুংকে এজন অন্ধ মানুহে গান গাই আছে। তেওঁৰ শুৱলা সংগীতত মুগ্ধ হৈ বাটৰুৱাবিলাকে কি কৰি আছিলে? তেওঁ 2-4 পইচা তেওঁ আগত পাতি থোৱা কাপোৰখনৰ ওপৰত পেলাই গৈ আছিলে। দূৰৰ পৰা আকবৰে এই দৃশ্য চাই আছিলে আৰু বীৰবলক সুধিলে, কোৱাচোন বীৰবল, সেই যে অন্ধ গায়কজন ৰাস্তাৰ কাষত বহি আছে, তেওঁৰ আৰু মোৰ মাজত কি পাৰ্থক্য আছে? আমি দুয়ো একেনে নে আমি বেলেগ? কি কথাত বেলেগ বাৰু? এই বুলি কওঁতে বীৰবলে ক'লে, চাওক মহাৰাজ, তেওঁ এজন গায়ক, আপুনিতো গান নেগায়। তেওঁ এজন দুখীয়া প্ৰজা, আপুনি হৈছে ৰজা। তেওঁৰ কপালত এটা দাগ আছে, দেখিছেনে? সেইটো এটা কটা দাগ। তেওঁৰ কপালখন ফটা, কিন্তু আপোনাৰতো কপালৰ সাংঘাতিক জোৰ, যাৰ জোৰৰ বলত আপুনি আজি ৰজা হৈ খাই আছে। আৰু সেই ফটা কপালৰ কাৰণে আজি সি বেচেৰা খুজি মাগি খাব লগা হৈছে। আৰু কি আছে? আৰুনো কি আমাৰ দুটাৰ মাজত তফাত আছে, কোৱাচোন তুমি? বোলে আৰু আছে। এই মানুহজন অন্ধ, তেওঁ চকুৰে দেখা নেপায়, তথাপিতো তেওঁ মনৰ চকুৰে মানুহৰ দুখ সুখ বুজি পায় আৰু সেই হিচাপে তেওঁ ধুনীয়া গানৰ দ্বাৰাই মানুহবিলাকক আমোদ দিয়ে। কিন্তু আপোনাৰ দুয়োটা চকু আছে, কিন্তু আপুনি চকু থাকিও অৱশ্যে বহুত বস্তু আপুনি দেখাই নেপায় বা মানুহৰ দুখো আপুনি অনুভৱ নকৰে। গতিকে এইখিনিয়ে তফাত। তেওঁ খুজি মাগি পোৱা পইচাৰে দিনযোৰাকে বস্তু কিনি খায় আৰু আপোনাৰ ভঁৰালত অগাধ সম্পত্তি পৰি আছে, যিবিলাক আপোনাৰ ব্যৱহাৰতো নাহে, কিন্তু আপুনি কাকো দিবও নোৱাৰে। এই বুলি কওঁতে আকবৰ মনে মনে থাকিলে। আকবৰে বুজি পালে তেওঁনো কি ইংগিত দিছে, অৰ্থাৎ বীৰবলেনো কি ক'বলৈ বিচাৰিছে আকবৰে ভালদৰে বুজি পালে আৰু তেওঁ ৰাজভৱনলৈ বুলি উভতি গ'ল আৰু ৰাতিটো কটাই পিছদিনা সেই যে দুখীয়া অন্ধ গায়কজন তেওঁ বহুতো ধন সম্পত্তি দি এটুকুৰ মাটিত নিগাজিকৈ ঘৰ এটা সাজি তাতেই থকাৰ ব্যৱস্থা কৰি দিলে। গতিকে বীৰবলে এইদৰেই বহুতো মানুহক সহায় কৰিছিল আৰু লগতে সৰু সুৰাকৈ বাদশ্বাহকো মানুহৰ দুখ দুৰ্গতিৰ কথা জনাবলৈ প্ৰয়াস কৰিছিল। কেনেকুৱা লাগিলে তোমালোকৰ বাৰু এই কাহিনীটো শুনি, বীৰবল আৰু আকবৰৰ? মোক জনাবাচোন দেই। আজিৰ কাৰণে আই মাই তোমালোকৰ পৰা বিদায় লৈছে। আহোঁ দেই, শুভৰাত্ৰি আৰু মোৰ কণমানিহঁতলৈ বাই বাই। আৰু ইয়াতেই কওঁ শুনা, আজি এপিনলৈ ওলাই গৈছিলোঁ। মই মোৰ সাধুঘৰৰ কেইবাগৰাকীও শ্ৰোতা দৰ্শক পালোঁ, যিসকল মোৰ বহুত চিনাকি, কিন্তু আজি তেওঁলোকৰ মুখৰ পৰা যেতিয়া শুনিলোঁ তেওঁলোকেও মোৰ সাধু শুনে, মোৰ খুব ভাল লাগিছে। গতিকে মই সকলোলৈকে ধন্যবাদো দিলোঁ, কাৰণ
মই কোৱা এই সৰু সৰু সাধুবিলাকে কাৰোবাৰ মনত অকণমান হ'লেও আনন্দ দিছে, সেয়ে ভাল লাগিলে। ঠিক আছে, মোৰ মৰমৰ শ্ৰোতা দৰ্শকবৃন্দ সকলোলৈকে মোৰ শুভকামনা থাকিল, আৰু মোৰ সাধুঘৰলৈ সদায় তোমালোক আহিবা বুলি মই আশাৰে বাট চাই থাকিম। বাই বাই, বাই বাই।